নমস্কাৰ অসমবাসী ৰাইজ। আজি যিহেতু দেখিছে আজি মোৰ ফাৰ্মৰ প্ৰথম দিন, যিহেতু খুটা পুতি থকা হৈছে, কৰিব লৈছোঁ কিবা এটা নতুনকৈ, জীৱনৰ নতুন অভিজ্ঞতা। চাওঁ কি হয়। এতিয়া মান লাগি আছে, নিচাটো এতিয়া গাঁৱৰ ককাইদেউ সৈতে লাগি আছে আৰু তো এয়া আজি বনাই থকা আছে ফাৰ্মৰ কাৰণে। এইটো আমাৰ থেপি গাই আৰু কাঠ খান্দি আছে না থেপি কিবা কৈ দে, কিবা এটা কৈ দে আকৌ। মালটো পঠিয়াই দিব। কেনেকৈ বনাইছে, কি বনাইছে কৈ দে এবাৰ। মালটো পঠিয়াই দিব। গাঁত খান্দি আছে ধুনীয়াকৈ, মুঠা পুতিছে। আজি পাৰ্টিটো হ'ব লাগিব ন, এনজয় কৰিব লাগিব। আজি চুলাই অলপ খুৱাব লাগিব, চুলাই খাম বুলি কৈছে গাইছ। সিমানটোৱে আৰু বেছি ডাঙৰকৈ বনোৱা নাই বাৰু, এতিয়া ফাৰ্ষ্ট টাইম অলপ সৰুকৈ বনাইছোঁ। চাওঁ কি হয় আগলৈ। দেখিছে জোখ মাখ লৈ থকা হৈছে। ই আমাৰ থেপিকাই জোখ লৈ আছে। থেপিকাই এবাৰ হাই, থেপিকাই থেপিকাই এয়া জেগাখনো ভাঙি আছে বোলে। কি হ'ল, কি কৈছিলি? কি আহিব দিম দেখিছে নাই, কাম কৰিব উস্তাদি বেছি ইয়াৰ থেপিকাই যে, সেয়াই আৰু বনি আছে লাহে ধীৰে। বাঁহ চা কাটি থকা হৈছে নহয়, বাঁহ চা কাটি থকা হৈছে কৈছোন না, বাঁহ চা কাটি থকা হৈছে কৈছোন ন ফাৰ্মৰ কাৰণে। হ'বগৈ আৰু লাহে ধীৰে ন। আমাৰ নিচাতে বৰ ধুনীয়া কাম কৰিব দেই। দেখিছে বাঁহ লাগিব বুলি কৈছেচোন, বাঁহ লাগিব নেকি আৰু কাটিব লাগিব। এইফালে এজোপা নিজৰ বাঁহ কাটি থকা হৈছে বাঁহবোৰ। এইফালে গৰু সোমাইছে, জেওৰা ভাগি আছে দেখিছে নহয়, জেওৰা ভাঙি উঠে অৱস্থা বেয়া। এইফালে জেওৰাখনে ভেটিব লাগিব, পাতো আছে, পাতটো লাগিব আৰু কাটিব লাগিব। পাত নিজৰ পাত কটোৱা ল'ব, বাৰী পাত এদাই হ'ল আৰু কিনিব লাগিব এতিয়া অলপ বাঁহ। আৰু চেঁচালি হেন্দালিৰ কাৰণে এইখিনি হ'ব আৰু লাগিব নেকি, অলপ লাগিব বুলি কৈছে দেখোন। চাওঁ কি হয়, এইবিলাক বাঁহ চাবিলাক চাওঁ আগলৈ কি হয়। তো গাইছ সন্ধিয়া হ'লগৈ, তো ফ্ৰেমটো আজি ইমানতে উঠিলে। তো আকৌ এদিন নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।